নমস্কাৰ ই কক্ষালৈ স্বাগতম মোৰ নাম দৰ্শনা তালুকদাৰ আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 12 গ্ৰাহক সজাগতা অধিকাৰ আৰু সুৰক্ষা এই পাঠৰ প্ৰথম তিনিটা অংশ আমি ইতিমধ্যে আলোচনা কৰিছো 3 নম্বৰ অংশটোত আমি পাঠৰ প্ৰশ্ন উত্তৰসমূহৰ বিষয়ে আলোচনা কৰিছো আজি আমি 4 নম্বৰ অংশটিটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম বলাচোন ছাত্ৰ ছাত্ৰীসকল আমি পাঠটি আৰম্ভ কৰো ইয়াত 2 নম্বৰ প্ৰশ্নৰ খ প্ৰশ্নৰ পৰা আমি পঢ়িম 2 নম্বৰ হৈছে চমুটুকা লিখা গ্ৰাহক সজাগতাৰ ওপৰত গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোঁতে সদায় সজাগ আৰু সচেতন হৈ থকা আমাৰ কৰ্তব্য গ্ৰাহকে সামগ্ৰী আৰু সেৱা ক্ৰয় কৰোঁতে কেতবোৰ সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়বোৰ হ'ল গ্ৰাহক হিচাপে আমি সামগ্ৰী বা সেৱা কিনোতে সজাগ আৰু সচেতন হৈ থাকিব লাগে যাতে আমি বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত নহওঁ আৰু সামগ্ৰী আৰু সেৱা ক্ৰয় কৰোঁতে আমি কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে সেইবোৰ হ'ল বস্তু বা সেৱা ক্ৰয় কৰোঁতে তাৰ গুণাগুণ দাম ওজন বিশুদ্ধতা আদি সম্পৰ্কে নিশ্চিত হ'ব লাগে বস্তু বা সেৱা যেতিয়া কিনো তেতিয়া আমি তাৰ গুণাগুণ বিশুদ্ধতা মূল্য আৰু ওজনৰ বিষয়ে নিশ্চিত হ'ব লাগে বস্তুৰ ওজন বা জোখ লওঁতে জোখ মাখৰ আহিলা যেনে ডগা পাল্লা মিটাৰ কাঠি সমূহ সঠিক আৰু বিজ্ঞানসন্মত হয় নে নহয় তাক পৰীক্ষা কৰি চোৱা বস্তুৰ ওজন বা জোখ লওঁতে তাত যিবোৰ আহিলা ব্যৱহাৰ হয় ডগা পাল্লা মিটাৰ কাঠি এইবোৰ শুদ্ধ হয় নে নহয় বিজ্ঞানসন্মত হয় নে নহয় সেইবোৰ আমি পৰীক্ষা কৰিব লাগে যিকোনো বস্তু কিনাৰ পিছত বস্তুৰ বিৱৰণ আৰু মূল্যত লিখা থকা ৰচিদ বিচৰা আৰু যিকোনো বস্তু কিনাৰ পিছত সেই বস্তুৰ বিৱৰণ আৰু মূল্য লিখা থকা ৰচিদ আমি দোকানীজনৰ পৰা ল'ব লাগে বিভিন্ন ক্ষেত্ৰত উৎপাদিত সামগ্ৰীসমূহৰ বাবে চৰকাৰে নিৰ্ণয় কৰা মানসূচক চিহ্ন যেনে এগ মাৰ্ক ISI মাৰ্ক হলমাৰ্ক FPO মাৰ্ক আদি চিহ্ন ক্ৰয় কৰা সামগ্ৰীত আছে নে নাই তাক পৰীক্ষা কৰি চোৱা বিভিন্ন উৎপাদিত সামগ্ৰী কিনোতে আমি চৰকাৰৰ দ্বাৰা যিবোৰ স্বীকৃতিপ্ৰাপ্ত মানসূচক চিহ্ন সেইবোৰ আছে নে নাই আমি পৰীক্ষা কৰি চাব লাগে এগ মাৰ্ক থাকে কৃষিজাতীয় উৎপাদিত সামগ্ৰীসমূহৰ ওপৰত তেনেকৈ ISI মাৰ্ক থাকে শিল্পজাতীয় সামগ্ৰীসমূহৰ আৰু হলমাৰ্ক থাকে সোণৰ নিচিনা মূল্যৱান সামগ্ৰীসমূহত আৰু FPO মাৰ্ক থাকে যিবোৰ প্ৰসেস ফুড হয় জাম জেলি এইবোৰত FPO মাৰ্ক থাকে আৰু এই মাৰ্কসমূহ থকা উৎপাদিত সামগ্ৰীসমূহে আমি কিনিব লাগে দীৰ্ঘস্থায়ী সামগ্ৰীৰ ক্ষেত্ৰত বিক্ৰেতাৰ পৰা গ্যাৰান্টি বা ওয়াৰেন্টি আছে নে নাই তাক লক্ষ্য কৰা দীৰ্ঘস্থায়ী সামগ্ৰী মানে যিবোৰ সামগ্ৰী বহু দিনলৈ চলিব ধৰা ইলেক্ট্ৰনিক জাতীয় সামগ্ৰীবোৰ টিভি ফ্ৰিজ এইবোৰৰ ওয়াৰেন্টি বা গ্যাৰান্টি আছে নে নাই সেইবোৰ আমি লক্ষ্য কৰিব লাগে পেকেটযুক্ত যিবোৰ কিনাৰ ক্ষেত্ৰত উৎপাদনৰ তাৰিখ ম্যাদ উকলা তাৰিখ MRP লক্ষ্য কৰিব লাগে আৰু পেকেটযুক্ত যিবোৰ বস্তু কিনো সেইবোৰত উৎপাদনৰ তাৰিখ বস্তুটোৰ ম্যাদ উকলা তাৰিখ আৰু MRP আমি লক্ষ্য কৰিব লাগে এতিয়া আমি গ নম্বৰ চমুটুকাটোলৈ আহো সেইটো হৈছে গ্ৰাহক প্ৰতাৰণা গ্ৰাহকক বিভিন্ন ধৰণে প্ৰতাৰণা কৰিব পাৰি গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে আমি বিক্ৰেতাৰ দ্বাৰা যাতে প্ৰতাৰিত নহওঁ তাৰ প্ৰতিও নজৰ ৰাখিব লাগিব এজন গ্ৰাহক বিভিন্ন ধৰণে বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে গ্ৰাহক হিচাপে আমি সদায় সচেতন হৈ থাকিব লাগে বিক্ৰেতাৰ দ্বাৰা যাতে আমি প্ৰতাৰিত নহওঁ তাৰ বাবে আমি নিজকে সচেতন কৰি ৰাখিব লাগে আৰু গ্ৰাহক এজনে বিক্ৰেতাৰ দ্বাৰা বিভিন্ন ধৰণে প্ৰতাৰিত হ'ব পাৰে সেইবোৰ হ'ল বস্তুৰ ওজন সঠিকভাৱে নকৰা বিক্ৰেতাই বস্তুৰ ওজন সঠিকভাৱে নকৰিবও পাৰে তুমি যদি 5 কেজি কিবা এটা বস্তু কিনিছা তুমি যদি লক্ষ্য নকৰা তেও তোমাক 4 কেজি বা 4 কেজিৰ অলপ বেছিকৈ দি 5 কেজি বুলিও ক'ব পাৰে সেইবাবে আমি ওজনবোৰ সঠিকভাৱে লক্ষ্য কৰি থাকিব লাগে ভেজাল বস্তু বিক্ৰী কৰা মানে ডুপ্লিকেট বস্তু বিক্ৰী কৰা কিছুমান খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত ভেজাল বস্তু বিক্ৰেতাই বিক্ৰী কৰা দেখা যায় বস্তু বা সেৱা উপযুক্ত স্থান বিশিষ্ট নোহোৱা বস্তু বা সেৱাসমূহ উপযুক্ত স্থান বিশিষ্ট নহয় মানে সেই বস্তুটো
ক'ত উৎপাদিত হৈছে সেইবোৰ লিখা নাথাকে ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া বস্তু কিনোতে যিবোৰ ৰচিদ দিয়ে বস্তুৰ বিৱৰণ আৰু দামবোৰ লিখি যিখন ৰচিদ দিয়ে সেইখন ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া সামগ্ৰী প্ৰস্তুতকৰণৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা সামগ্ৰী এটা প্ৰস্তুত কৰোঁতে কোম্পানী এটাই কেতিয়া সামগ্ৰীটো প্ৰস্তুত কৰিছে কোন চনত কোন মাহৰ কোন তাৰিখে প্ৰস্তুত কৰে সেইটো সামগ্ৰীটোৰ পেকেটত লিখি দিয়ে আৰু সেই তাৰিখটো যদি লিখা নাথাকে বা নকল তাৰিখ লগোৱা থাকে তাৰ ওপৰতো আমি লক্ষ্য ৰাখিব লাগে এনেকৈ গ্ৰাহকক প্ৰতাৰিতও কৰিব পাৰে প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা কিছুমান বিক্ৰেতাই কি কৰে সামগ্ৰী এটা প্ৰকৃত মূল্যটো মচি পেলাই নকল মূল্যৰ এখন লেবেল লগাই দিয়ে সেই বিষয়েও আমি লক্ষ্য ৰাখিব লাগিব মানক সূচক চিহ্নসমূহ নকল কৰা যিবোৰ মানক সূচক চিহ্ন থাকে হলমাৰ্ক এলমাৰ্ক এইবোৰ নকল কৰি বস্তুটোৰ লগাবও পাৰে বিক্ৰেতাজনে বা কোম্পানীৰ যিটো কোম্পানীয়ে উৎপাদন কৰে সেইটো কোম্পানীও এই নকল মানক সূচক চিহ্ন লগাই কেনে বস্তুটো বজাৰত বিক্ৰী কৰিব পাৰে সেইবাবে আমি গ্ৰাহক হিচাপে সজাগ হ'ব লাগিব কোনটো মানক চিহ্ন শুদ্ধ বা কোনটো মানক চিহ্ন নকল নামি দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা আৰু নামি দামী কোম্পানীৰ পৰা উৎপাদিত সামগ্ৰীসমূহ হুবহু নকল কৰিও বিক্ৰেতাই গ্ৰাহকক প্ৰতাৰিত কৰে ডাক সেৱা টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময়মতে আদায় নিদিয়া আদি আৰু ডাক সেৱা টেলিফোন বা ইণ্টাৰনেট যোগে অনলাইন পদ্ধতিৰে বস্তুবোৰ নিৰ্দিষ্ট দিনত যিটো দিনত দিম বুলি কয় সেইটো দিনত আদায় নিদিলেও গ্ৰাহকক প্ৰতাৰিত কৰা হয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পঢ়ো আহা খ নম্বৰতে গ্ৰাহকৰ অধিকাৰ আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে এইবোৰকে গ্ৰাহক অধিকাৰ বুলি কোৱা হয় গ্ৰাহকসকলে লাভ কৰা অধিকাৰসমূহ হৈছে আমাৰ দেশৰ সকলো নাগৰিকে গ্ৰাহক হিচাপে কিছুমান অধিকাৰ লাভ কৰে আৰু এইবোৰক কি বুলি কোৱা হয় গ্ৰাহক অধিকাৰ বুলি কোৱা হয় আৰু সেই অধিকাৰসমূহ হৈছে যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য ওজন বিশুদ্ধতা গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা গ্ৰাহক হিচাপে আমি বস্তু কিনোতে বস্তুৰ মূল্য ওজন বিশুদ্ধতা আদি আমি বিচাৰ কৰিব পাৰো গ্ৰাহক সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা আৰু গ্ৰাহকৰ সুৰক্ষা দিবৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা হৈছে গ্ৰাহকৰ অভাৱ অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা গ্ৰাহকৰ যিবোৰ অভাৱ অভিযোগ থাকে ওজৰ আপত্তি থাকে সেইবোৰ গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা আৰু প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ গ্ৰাহকে সহায়ও ল'ব পাৰে প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী কৰা আৰু যিবোৰ বিক্ৰেতাই গ্ৰাহকক প্ৰতাৰিত কৰে তেওঁলোকে যাতে শাস্তি পায় তাৰ ব্যৱস্থাও আমি গ্ৰাহক হিচাপে ল'ব পাৰো গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি আৰু গ্ৰাহকক শিক্ষাও দিয়া হয় গ্ৰাহকৰ ওপৰত বা গ্ৰাহক সজাগতাৰ ওপৰত শিক্ষা আমি লাভ কৰিব পাৰো এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে আৰু এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমি সদায় সচেতন আৰু সজাগ হ'ব লাগিব আৰু এই অধিকাৰসমূহ ভোগ কৰিবলৈ আমাক কোনো বাধা দিব নোৱাৰে সমগ্ৰ বিশ্বত গ্ৰাহক অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জনজাগৰণৰ সৃষ্টি কৰিছে আৰু সমগ্ৰ বিশ্বত গ্ৰাহক অধিকাৰৰ বিষয়টোৱে এটা জনজাগৰণ আনিছে আৰু সেই উপলক্ষে তাৰ ভিত্তিত 15 মাৰ্চ তাৰিখটো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় আৰু সমগ্ৰ বিশ্বতে 15 মাৰ্চ তাৰিখটো গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় এতিয়া আমি পঢ়ো আহা উঙটো গ্ৰাহক আদালত গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ ফৰম গঠন কৰা হয় ইয়াক গ্ৰাহক আদালত বুলিও কোৱা হয় গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে গ্ৰাহক বিবাদ নিষ্পত্তিকৰণ আয়োগ গঠন কৰা হৈছে আৰু তাক কি বুলি কোৱা হয় গ্ৰাহক আদালত বুলি কোৱা হয় ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে
আৰু এই আদালতসমূহত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দিলে গ্ৰাহকসকলে কি অভিযোগ বা অভাৱ হৈছে তাৰ সুব্যৱস্থা গ্ৰাহক আদালতে গ্ৰহণ কৰে এনে ফৰামসমূহ তিনিটা পৰ্যায়ত গঠিত হয় আৰু এনে ফৰামসমূহ তিনিটা পৰ্যায়ত গঠিত হয় জিলা ভিত্তিক জিলা বিবাদ নিষ্পত্তিকৰণ আয়োগ ৰাজ্যিক ভিত্তিক ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ আয়োগ আৰু ৰাষ্ট্ৰীয় ভিত্তিক ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ আয়োগ এনে ফৰামসমূহ এনে আয়োগসমূহ তিনিটা পৰ্যায়ত হয় জিলা ভিত্তিক ৰাজ্যিক ভিত্তিক আৰু ৰাষ্ট্ৰীয় ভিত্তিক এতিয়া আমি পঢ়ো আহা ৩ নম্বৰ প্ৰশ্নটো শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য গ্ৰাহক সুৰক্ষা আইনখন কেৱল দোকানত কিনা বস্তুৰ ওপৰতে প্ৰযোজ্য নেকি নহয় এইটো হৈছে অশুদ্ধ গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে আৰু গ্ৰাহক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ নহয় আন বেলেগ বেলেগ ৰাষ্ট্ৰসমূহো এই গ্ৰাহক সুৰক্ষা আইন প্ৰণয়ন কৰিছে এইটো হ'ব অশুদ্ধ গ নম্বৰটো হৈছে শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ আয়োগত গোচৰ তৰিব লাগে শোষণৰ বলি হোৱা মানে প্ৰতাৰিত হোৱা গ্ৰাহকসকলে সেই বিবাদটো নিষ্পত্তিকৰণৰ বাবে জিলা বিবাদ নিষ্পত্তিকৰণৰ আয়োগত গোচৰ তৰিব লাগে নে নালাগে লাগে এইটো হৈছে শুদ্ধ কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য কেৱল মূল্যৱান আৰু দামী বস্তুৰ ক্ষেত্ৰত গ্ৰাহক সুৰক্ষা আইন হে প্ৰযোজ্য হয় সকলো বস্তুৰ ক্ষেত্ৰত গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য এইটো হৈছে অশুদ্ধ এতিয়া ৯ নম্বৰটো কৃষিজাত সামগ্ৰীৰ মান বিশিষ্টতাৰ প্ৰমাণ হিচাপে হলমাৰ্ক চিহ্ন ব্যৱহাৰ কৰা হয় হলমাৰ্ক ব্যৱহাৰ কৰা হয় সোণৰ দৰে মূল্যৱান সামগ্ৰীৰ ক্ষেত্ৰত কৃষিজাত সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এগমাৰ্ক তেতিয়াহ'লে এইটো হ'ব অশুদ্ধ বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ এইটো হৈছে শুদ্ধ প্ৰতাৰিত হোৱা গ্ৰাহকসকলে ক্ষতিপূৰণ পোৱাটো আইনগত এটা অধিকাৰ হয় এতিয়া আমি এই পাঠটিৰ প্ৰকল্পটোলৈ আহো গ্ৰাহকৰ মাজত সজাগতা সৃষ্টি কৰাৰ কাৰণে তোমালোকে দলত ভাগ হৈ ৫টাকৈ শ্লোগান লিখা গ্ৰাহকৰ মাজত সজাগতা সৃষ্টি কৰাৰ কাৰণে তোমালোকে ছাত্ৰ-ছাত্ৰীসকলে দলত ভাগ হবা ৫জনীয়া এটা দল হবা আৰু ৫টাকৈ শ্লোগান লিখিবা যেনে ধৰা জাগো গ্ৰাহক জাগো এইটো এটা শ্লোগান হয় তেনেদৰে তোমালোকে শিক্ষিত মানুহৰ পৰা শিক্ষকসকলৰ বা অভিভাৱকৰ পৰা সহায় লৈ তেনেকে শ্লোগান লিখিবা তোমাৰ ঘৰৰ ওচৰৰ ৪-৫জন মানুহক লগ ধৰি তেওঁলোকে লাভ কৰা গ্ৰাহক প্ৰতাৰণাৰ বিৱৰণ লিখি সেই প্ৰতাৰণাৰ বিপৰীতে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ বিষয়ে চমুকৈ লিখা তোমালোকৰ ঘৰৰ ওচৰৰ ৪-৫জন লোকে যি লোকে প্ৰতাৰিত হৈছিল বিক্ৰেতাৰ দ্বাৰা প্ৰতাৰিত হৈছিল আৰু প্ৰতাৰিত হওঁতে কি ব্যৱস্থা লৈছিল সেই বিষয়ে জানি লৈ একোটাকৈ টুকা লিখিবা ছাত্ৰ-ছাত্ৰীসকল মই আশা কৰিছো তোমালোকে এই প্ৰশ্ন উত্তৰখিনি ভালকৈ বুজি পালা এতিয়া তোমালোকক এৰিছো ধন্যবাদ